Hello student, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ গণিতৰ পৰা এক্সাৰসাইজ 1.3 টো সলভ কৰিব লৈছো। মই ইয়াৰ পূৰ্বে এক্সাৰসাইজ 1 সলভ কৰিছো। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিছো, চাই ল'ব পাৰিবা। তো আহা তেতিয়াহ'লে আমি এতিয়া এক্সাৰসাইজ 1.3 ৰ 1 নম্বৰ প্ৰশ্নকেইটা ফাৰ্ষ্ট সলভ কৰোঁ। এতিয়া এক্সাৰসাইজ 1.3 1 নম্বৰটো দিছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। তো ইয়াক আমি প্ৰথমতে ইয়াক হৰৰে লবক হৰণ কৰি আমি ভাগফলটো উলিয়াই ল'ম আৰু সেই ভাগফলটোৰ দশমিক বিস্তৃতি কি হ'ব তাক আমি প্ৰকাশ কৰি ল'ব লাগিব। কিন্তু ইয়াৰ পূৰ্বে আমি দশমিক বিস্তৃতি সম্পৰ্কে অলপ আলোচনা কৰি ল'লে ভাল হ'ব, তেতিয়া তোমালোকৰ অংকবোৰ বুজি পোৱাত অলপ সহজ হ'ব। তো দশমিক বিস্তৃতি দুই প্ৰকাৰ, এটা হৈছে পৰিসমাপ্ত আৰু এটা হৈছে অপৰিসমাপ্ত অথবা অবিৰত পৌনঃপুনিক অথবা নিৰৱধি পুনৰাবৃত্ত। আমি এটা উদাহৰণৰ সৈতে বুজি ল'লে অলপ সুবিধা হ'ব। ধৰি লওঁ আমি 37ক 5ৰে হৰণ কৰিব লাগে। প্ৰথমতে আমি হৰণটো কৰি লওঁ। তো 5ৰে প্ৰথমতে 37ক 7 বাৰ যাব, 5 7 গুণ 35, কাৰণ 8 বাৰ দিলে 40টো ডাঙৰ হৈ যাব, গতিকে আমি ইয়াত 7 বাৰ দিম, 5 7 গুণ 35। তো ইয়াত 37ৰ পৰা এতিয়া 35টো বিয়োগ কৰি আমি 2 পালোঁ। এতিয়া 5ৰে যিহেতু 2ক নাযায়, গতিকে এটা দশমিক দিব লাগিব আৰু ইয়াত এটা শূন্য বহিব, তেতিয়া এইটো 20 হৈ যাব। তো ইয়াত আমি এটা দশমিক দিলোঁ, এটা 20 হৈ গ'ল। এতিয়া 5ৰে 20ক কেইবাৰ যাব, 5 4 গুণ 20, 4 বাৰ যাব। এতিয়া 5ৰে যেতিয়া 20ক 4 বাৰ গ'ল, দেখিছা 20ৰ পৰা 20 বিয়োগ কৰিলে আমি যিটো ভাগশেষ বা বাকী যিটো শূন্য পাই গ'লোঁ। তো এনেকুৱা ক্ষেত্ৰত যেতিয়া আমি ভাগশেষ বা বাকীটো শূন্য পাই যাম, তেতিয়া এই ক্ষেত্ৰত ইয়াৰ দশমিক বিস্তৃতিটো হ'ব কি পৰিসমাপ্ত, যিহেতু ইয়াত আমি কি পাইছোঁ, শূন্য পাইছোঁ। তো আকৌ ধৰা 2ক 3ৰে হৰণ কৰিব লাগে, আমি প্ৰথমতে হৰণ কৰি লওঁ। এতিয়া 2ক 3ৰে হৰণ নাযায়, যিহেতু 2টো সৰু, গতিকে আমি ইয়াতে দশমিক দি দিম। দশমিক দিয়াৰ লগে ইয়াত এটা শূন্য বহিব, 20 হৈ যাব। এতিয়া 20ক 3ৰে যাব, 3 6 গুণ 18, 6 বাৰ যাব। এতিয়া আমি 20ৰ পৰা 18 বিয়োগ কৰিলে কিমান পালোঁ, 2 পালোঁ। আকৌ আমি যিহেতু প্ৰথমতে 3ৰে 2ক হৰণ কৰিবলৈ সেইটো পুনৰ ঘূৰাই পালোঁ, গতিকে ইয়াৰ পাছত যদি আমি আকৌ হৰণ কৰোঁ, পুনৰ অনুৰূপ ধৰণে 6 বাৰ যাব, 18 হ'ব, আকৌ 2 পাম। তো এনেদৰে হৰণ কৰিলে আমি 2 2 পাই পাই গৈ থাকিম, অৰ্থাৎ ইয়াত আমি যিটো ভাগফল 6 6 6 6 ওলাই ওলাই গৈ থাকিব। তো বাৰে বাৰে আমি 6 6 নিলিখি ইয়াত আমি ডট 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 দি দিব পাৰোঁ, আৰু ইয়াৰ আগত এটা শূন্য দিলে ভাল হ'ব। তো আমি হৰণ কৰি পালোঁ 0.6666। এতিয়া 6টো যিহেতু ৰিপিট হৈ থাকিব, ইয়াক আমি বাৰে বাৰে পাই থাকিম, তেতিয়া আমি এইটো কি লিখিব পাৰোঁ, 0.66ৰ ওপৰত এডাল মাত্ৰা দিব লাগিব, বা বাৰ বুলি কয় যিটো। তো এনেদৰে আমি বাৰে বাৰে 6 নিলিখি কি দিলোঁ, 0.6 বাৰ। তাৰমানে 6টো ইয়াত কি হ'ব, ৰিপিট হৈ থাকিব, 6 6 ওলাই ওলাই গৈ থাকিব। তো এই ক্ষেত্ৰত ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত। তাৰপিছতে কেনেকুৱা ক্ষেত্ৰত অবিৰত পৌনঃপুনিক হয় বা নিৰৱধি পুনৰাবৃত্ত হয়, আমি যেতিয়া অংকখিনি কৰিম তোমালোকক বুজাই দিম। ঠিক আছে, এতিয়া আমি পুনৰ কুৱেশ্যনৰ মাজলৈ আগবাঢ়োঁ। তো ইয়াত আমাৰ 1 নম্বৰটোৰ 1ত দিছে, অৰ্থাৎ 1ত দিছে 36/100। তো এই ক্ষেত্ৰত আমাৰ দশমিক বিস্তৃতি কেনেকুৱা হ'ব তাক আমি প্ৰকাশ কৰিব লাগিব, আৰু লগতে দশমিক বিস্তৃতি কি ধৰণৰ হ'ব সেই কথা উল্লেখ কৰিব লাগিব। এতিয়া 100 যদি 36ক হৰণ কৰোঁ, তাতে প্ৰথমতে 100 যিহেতু 36ক নাযায়, গতিকে এইখিনিতে দশমিক দিব লাগিব, ইয়াত এটা শূন্য বহিব, 360 হ'ব। তো এতিয়া 100 360ক 3 বাৰ যাব, 100 3 গুণ 300। তো 100 3 বাৰ গ'ল, 300 হ'ল। এতিয়া আমি বিয়োগ কৰিলে 360ৰ পৰা 300 বিয়োগ কৰিলে আমি ইয়াত 60 পাম, 0ৰ পৰা 0 আৰু 0ৰ পৰা 6টো গুণ নামি আহিব। এতিয়া আকৌ দেখা পালোঁ আমি 60 পালোঁ, আৰু 100 যিহেতু 60ক নাযায়, হৰণ নাযায়, গতিকে ইয়াত দশমিক দিয়াৰ কাৰণে ইয়াত এটা আকৌ শূন্য হ'ব, 600 হৈ যাব। এতিয়া আমি 600 গ'ল, আৰু 100 600 কেইবাৰ যাব, 6 বাৰ যাব। 100ৰ লগত 6 ইনটু কৰিলে যিহেতু আমি 600 পাম। তো দেখি পালা তোমালোকে 600 হ'ল, আৰু 600ৰ পৰা 600 যদি বিয়োগ কৰোঁ, ইয়াৰ যিটো ভাগ বা বাকী যিটো কি পাই গ'লোঁ আমি, 0 পাই গ'লোঁ। তো এতিয়া 100 36ক হৰণ কৰি পালোঁ 0.36। ইয়াত যিহেতু ভাগশেষ বা বাকী যিহেতু শূন্য পালোঁ, গতিকে আৰু দশমিক বিস্তৃতিটো কি হ'ব, পৰিসমাপ্ত। গতিকে আমি লিখি দিম এটাকে দশমিক বিস্তৃতি পৰিসমাপ্ত। এইখিনিতে তোমালোকক এটা কথা কওঁ যে যদি হৰ যদি 10 100 1000 এনেদৰে 10ৰ গুণিতক হিচাপে থাকে, তেতিয়া তোমালোকে এইখিনি হৰণ নকৰিলে হ'ব। তো 1ৰ পাছত যিহেতু দুটা শূন্য আছে, আমি এই যিটো 36টো আছে, 36টো লিখি এককৰ স্থানৰ পৰা ইয়াত দুটা শূন্য থকাৰ বাবে দুটাৰ আগত দশমিক দি দিলেও হ'ব, ডাইৰেক্ট আমি পাই যাম, ইমানখিনি হৰণ নকৰিলেও হ'ব। এইটো কেৱল যদি হৰ 10 100 1000 এনেধৰণে 10ৰ গুণিতক হিচাপে থাকে, সেই ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব। এনিৱে, ইয়াত দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ল, যিহেতু ইয়াত আমি ভাগশেষ বা বাকী শূন্য পালোঁ। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে 1/11, অৰ্থাৎ 11 একক আমি হৰণ কৰিম। এতিয়া 11 যদি একক হৰণ কৰিবলৈ যায়, 11 একক কেতিয়াও হৰণ নাযায়, যিহেতু 1টো 11তকৈ বহু গুণে সৰু,
গতিকে এটা দশমিক দিব লাগিব, ইয়াত এটা শূন্য বহিব, 10 হৈ যাব। তো এটা আমি দশমিক দি দিলোঁ, 10 হৈ গ'ল। কিন্তু দেখা গ'ল যে 11য়ে 10ক হৰণ নাযায়, যিহেতু 10টো 11তকৈ সৰু। তো এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, ইয়াতো এটা শূন্য দিব লাগিব, ইয়াত এটা শূন্য দিব লাগিব। তো দেখা পালা তোমালোকে এতিয়া এইটো 100 হৈ গ'ল। এতিয়া 11য়ে 100ক হৰণ যাব, 11 9 গুণ 99, 9 বাৰ যাব। এতিয়া 100ৰ পৰা 99 বিয়োগ কৰিলে পুনৰ আমি 1 পাম। তো ইয়াত তোমালোকে দেখা পালা আমি যিহেতু প্ৰথমৰ পৰা আৰম্ভ কৰিছিলোঁ, 11 1ক হৰণ কৰিছিলোঁ, পুনৰ 1টো ঘূৰাই পালোঁ। তো ইয়াৰ পাছত যে আমি হৰণ কৰোঁ, পুনৰ আমি 0909 পাই পাই গৈ থাকিম। অৰ্থাৎ ইয়াত দশমিকৰ বাবে ইয়াত এটা শূন্য বহিব, 10 হ'ব। 10ক নাযায়, আকৌ ইয়াত এটা শূন্য, ইয়াত এটা শূন্য, 100 হ'ল। এবাৰ 11 9 গুণ 99, পুনৰ 1টো আমি ঘূৰাই পালোঁ। গতিকে আৰু এতিয়া আমি এইটো হৰণ কৰি থাকি লাভ নহ'ব। গতিকে আমি ইয়াত এতিয়া ডট 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 দি দিম, তাৰমানে 0909 এইটো ৰিপিট হৈ হৈ ওলাই থাকিব। তো গতিকে লিখিব পাৰোঁ 1/11 = 0.0909 ডট ডট। এতিয়া আমি এইটো কি দিব পাৰোঁ এই ক্ষেত্ৰত, যিহেতু ইয়াত 09টো বাৰে বাৰে ৰিপিট হৈ থাকিব বা আমি পায়ে থাকিম হৰণ কৰি দিলে, গতিকে ইয়াৰ ওপৰত আমি এডাল কি দিম, বাৰ দি দিম। এতিয়া তোমালোকে দেখা পালা এইটো 0.09। আৰু এতিয়া তোমালোকে মন কৰাচোন, ইয়াত আমি ভাগশেষ বা বাকীটো শূন্য পালোঁ নেকি? নাপালোঁ। গতিকে ইয়াত কি হ'ব, দশমিক বিস্তৃতি অপৰিসমাপ্ত। আৰু ইয়াত যিহেতু 0909 আমি পাই থাকিম, গতিকে সেইটো হ'ব পুনৰাবৃত্ত। চ' শেষত আমি লিখি দিব পাৰোঁ যে অৰ্থাৎ বা এতেকে দশমিক বিস্তৃতি অপৰিসমাপ্ত পুনৰাবৃত্ত। যেতিয়া ইয়াত আমি 0 নাপালোঁ আৰু এইটো যিটো ৰিপিট হৈ আছে 09টো, গতিকে আমি লিখি দিম দশমিক বিস্তৃতি অপৰিসমাপ্ত পুনৰাবৃত্ত। এইখিনিতে তোমালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ শৈক্ষিক উন্নয়নৰ বাবে মই অল আছাম ক্লাছ 9 ইণ্টেলিজেণ্ট গ্ৰুপ বুলি এটা গ্ৰুপ খুলিছোঁ অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে। যদি তোমালোকে এই গ্ৰুপত অন্তৰ্ভুক্ত হ'ব বিচাৰা, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। এনিৱে, নেক্সট 1 আৰু 3টোত দিছে 4 সমষ্টি 8 ভাগৰ 1। এইটো আছে মিশ্ৰ ভগ্নাংক। তাক আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰি ল'ম। তো অপ্ৰকৃত ভগ্নাংশলৈ নিবলৈ হ'লে ইয়াৰ হৰ যিটো 8, এইটো আমি লিখি ল'ব লাগিব, আৰু এই দুটা পূৰণ কৰি ওপৰৰ যিটো লবটো যোগ কৰি দিব লাগিব। 8 4 গুণ 32, 32 1 33, গতিকে এইটো হ'ব 33/8। তো আমি এইটো কেনেকৈ পালোঁ নিশ্চয় বুজি পালা। আমি হৰটো লিখি ল'লোঁ, 8 4 গুণ 32, 32 1 33। এতিয়া 8ৰে 33ক আমি হৰণ কৰিব লাগিব। তো 8ৰে প্ৰথমতে 33ক 4 টাইমছ যাব, 8 4 গুণ 32। তো ইয়াত 33ৰ পৰা 32 গ'লে 1 হ'ল, কিন্তু 1ক এতিয়া 8ৰে যিহেতু হৰণ নাযায়, গতিকে আমি ইয়াত এটা দশমিক দিব লাগিব, আৰু দশমিক দিয়া ল'লে ইয়াত এটা কি বহিব, 0 বহিব। তো ইয়াত আমি এটা দশমিক দি দিলোঁ, 0 10 হৈ গ'ল। এতিয়া 8ৰে 10ক 8 গুণ 8 এবাৰ যাব, তেতিয়া 10ৰ পৰা 8 গ'লে 2 হ'ব। পুনৰ 8ে 2ক হৰণ নাযায়, গতিকে দশমিকৰ কাৰণে ইয়াত আকৌ এটা শূন্য দি দিম, 20 হ'ব। এতিয়া 8ে 20ক কেইবাৰ যাব, 8 2 16 দুবাৰ যাব। তো আমি ইয়াত 16 দি দিলোঁ। এতিয়া 20ৰ পৰা 16টো বিয়োগ কৰিলে আমি কিমান পাম, ইয়াত 4 পাম। তো ইয়াত 4টোক যিহেতু 8ৰে হৰণ নাযায়, পুনৰ দশমিকৰ কাৰণে ইয়াত এটা শূন্য বহিব, তো এইটো 40 পাম আমি। এতিয়া 8ে 40ক কেইবাৰ যাব, তোমালোকে জানা 5 বাৰ যায়, 8 5 গুণ 40। তো 8ে 40ক 5 বাৰ গ'ল। এতিয়া 40ৰ পৰা 40 গ'লে ভাগফলটো আমি কি পাই যাম, শূন্য পাম। তাৰমানে ইয়াত ভাগশেষ বা বাকী একো নাথাকে। তো তোমালোকে দেখা পালা ইয়াত কি পালোঁ, ভাগফলটো ভাগশেষ বা বাকীটো শূন্য হৈ গ'ল। তাৰমানে 8ে 33 কিমান বাৰ গ'ল, 4.125। গতিকে আমি লিখিব পাৰোঁ 4 সমষ্টি 8 ভাগৰ 1 মানে কিমান হৈছে, 4.125। তো ইয়াত তোমালোকে মন কৰিছা দশমিক যিহেতু আমি ভাগশেষ অৰ্থাৎ বাকীটো শূন্য পাইছোঁ, গতিকে ইয়াত দশমিক বিস্তৃতিটো কেনেকুৱা ধৰণৰ হ'ব, পৰিসমাপ্ত হ'ব। চ' ইয়াত আমি লিখি দিম এতেকে দশমিক বিস্তৃতি পৰিসমাপ্ত। নেক্সট কুৱেশ্যনটো দিছে 3/13, অৰ্থাৎ 13ৰে 3ক আমি প্ৰথমতে হৰণ কৰি লওঁ। এতিয়া তোমালোকে স্পষ্টকৈ দেখা পাইছা 13ৰে 3ক যিহেতু হৰণ নাযায়, গতিকে ইয়াত আমি এটা দশমিক দি দিলোঁ। দশমিক দিয়া ল'লে ইয়াত এটা শূন্য হৈ গ'ল, 30 হৈ গ'ল। মানে দশমিকৰ আগত এটা 0 আমি দি ল'ব পাৰোঁ। নেক্সট এতিয়া 13ৰে 30ক দুবাৰ যাব, 13 2 গুণ 26 হ'ব। এতিয়া 30ৰ পৰা 26 গ'লে আমি 4 পালোঁ, আৰু 13 যিহেতু 4ক নাযায়, গতিকে ইয়াত দশমিক দিয়া আছে, দশমিকৰ কাৰণে ইয়াত আকৌ এটা শূন্য বহিব, 40 হ'ব। এতিয়া 13ৰে 40ক 3 বাৰ যাব, 13 3 গুণ 39, তোমালোকে জানা। নেক্সট এতিয়া 40ৰ পৰা 39 বিয়োগ কৰিলে 1 পাম। তো 1 পোৱাৰ পিছত দশমিকৰ কাৰণে পুনৰ এটা শূন্য বহিব, 10 হ'ব। কিন্তু ইয়াত তোমালোকে দেখা পাইছা যে 13 যিহেতু 10ক হৰণ নাযায়, 10টো যিহেতু 13তকৈ সৰু, গতিকে ইয়াত মই এটা 0 দিব লাগিব, আৰু ইয়াতো এটা 0 দিব লাগিব। এতিয়া আমাৰ যিহেতু 100 হৈ গ'ল, 13ৰে 100ক 13 7 গুণ 91, 7 বাৰ যাব। তো ইয়াত আমাৰ 91 পালোঁ, আৰু 100ৰ পৰা 91 গ'লে কিমান থাকিব, 9।
এতিয়া দশমিকৰ কাৰণে পুনৰ এটা শূন্য বহাই দিলোঁ 90 গ'ল আৰু 90 বাৰ পালোঁ দশমিকৰ কাৰণে আমি এটা শূন্য বহাই দিলোঁ এতিয়া 90 পালোঁ তো 13 90 7 বাৰ 6 বাৰ যাব 13 6 গুণ 78 এতিয়া 90ৰ পৰা 78 গ'লে কিমান থাকিলে 12 তো 12 দশমিকৰ কাৰণে পুনৰ এটা ইয়াত শূন্য হ'ল 120 হ'ল এতিয়া 13 120ক কেইবাৰ যাব 9 বাৰ যাব আমি জানো যে 13 9 গুণ 170 তো ইয়াত আমি 120ৰ পৰা যেতিয়া 170 বিয়োগ কৰিলে আমি 3 পালোঁ দেখা পালা তোমালোকে য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ পুনৰ আমি 3টো পাই গ'লোঁ তাৰপিছত যদি আমি হৰণ কৰি একেধৰণে আকৌ পাম 230769 এই সংখ্যাকেইটা পাই থাকিম অৰ্থাৎ এইকেইটা ৰিপিট হৈ থাকিব তো এইখিনি আমি আৰু হৰণ নকৰিলে হ'ব গতিকে আমি লিখি দিব পাৰোঁ 3/13 = 0.230769 অৰ্থাৎ এইকেইটা সংখ্যা আমি পুনৰ পাই থাকিম গতিকে আমি এইটো কি লিখিব পাৰোঁ এই গোটেইকেইটা সংখ্যাৰ ওপৰত আমি এটা বাৰ দি দিব পাৰোঁ তো আমি ইয়াত কি লিখি দিলোঁ 0.230769 বাৰ তাৰমানে এই সংখ্যাকেইটা ৰিপিট হ'ব গতিকে দশমিক বিস্তৃতিটো কি হ'ব যেহেতু ইয়াত আমি ভাগশেষ বা বাকী শূন্য নাপালোঁ গতিকে দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত আৰু লগতে যেহেতু এটা ৰিপিট হৈ আছে গতিকে এইটো হ'ব পুনৰাবৃত্ত গতিকে আমি শেষত লিখি দিব লাগিব এতেকে দশমিক বিস্তৃতি অপৰিসমাপ্ত পুনৰাবৃত্ত পৌনঃপুনিক তাৰমানে এইকেইটা সংখ্যা ৰিপিট হৈ থাকিব নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে 2/11 আমি প্ৰথমতে 11 2 হৰণ কৰি চাওঁ তো ইয়াত যেহেতু 11 2 হৰণ নাযায় গতিকে আমি এটা দশমিক দিম দশমিক দিয়াৰ লগে এটা শূন্য বহিব 20 হৈ যাব এতিয়া 11 20ক এবাৰ যাব 11 গুণ 11 নেক্সট 20ৰ পৰা যদি 11 বিয়োগ কৰোঁ আমি ইয়াত 9 পাম এতিয়া 11 যেহেতু 9 হৰণ নাযায় গতিকে দশমিকৰ বাবে ইয়াত এটা শূন্য বহাই দিম আমি 90 হৈ যাব এইটো 90 হৈ গ'ল 11 90ক এতিয়া 8 বাৰ যাব 11 8 গুণ 88 এতিয়া 11 8 গুণ 88 বহাই দিলোঁ আৰু 90ৰ পৰা যদি 88 বিয়োগ কৰি ইয়াত কিমান পাম আমি এটা 2 পাম তো ইয়াত আমি 2 পাই গ'লোঁ প্ৰথমতে দিছিলোঁ আমি 11 2 হৰণ কৰিব লাগে 2টো পুনৰ ঘূৰাই পালোঁ ইয়াৰ পাছত আমি হৰণ কৰি যাওঁ যদি আকৌ 1818 পাই গৈ থাকিম দেখা পাইছা আমি আকৌ পুনৰ 11 গুণ 11 20ৰ পৰা 11 গ'লে 9 হ'ল দশমিকৰ কাৰণে শূন্য নাহিলে 90 হ'ল 11 8 গুণ 88 পুনৰ 2 পালোঁ তো এনেদৰে আমি 1818 পাই গৈ থাকিম তো আমি লিখিব পাৰোঁ 2/11 = 0.1818 এতিয়া আমি এইটো কি লিখিব পাৰোঁ 0.18 বাৰ যেহেতু 18টো ইয়াত ৰিপিট হৈ আছে তো ইয়াত তোমালোকে দেখা পালা যিহেতু আমি ভাগশেষ বা বাকী 2 নাপালোঁ গতিকে দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত সো আমি লিখি দিলোঁ এতেকে দশমিক বিস্তৃতি অপৰিসমাপ্ত পুনৰাবৃত্ত এইখিনিতে তোমালোকে এটা কথা মন কৰিবা ইয়াত যেহেতু 1818 আমি পাই গৈ থাকিম গতিকে তো আমি লাষ্টত লিখি দিব পাৰোঁ যে এনেধৰণৰ লিখিব পাৰোঁ দশমিক বিস্তৃতি পৰিসমাপ্ত পৌনঃপুনিক লিখিলেও হ'ব বা পুনৰাবৃত্ত লিখিলেও হ'ব নেক্সট কুৱেশ্যন নম্বৰ 6টোত দিছে 329/400 অৰ্থাৎ 400 আমি 329ক হৰণ কৰি চাওঁ তো 400 যেহেতু 329ক হৰণ নাযায় গতিকে আমি দশমিক এটা দি ইয়াত এটা শূন্য দি দিব লাগিব আৰু সদায় মনত ৰাখিবা দশমিক কিন্তু ইয়াত নিদিবা লাষ্টৰ যিটো সংখ্যা তো ইয়াৰ ওপৰত সদায় দিব লাগে তো ইয়াত আমি দশমিক দি দিলোঁ দশমিক দিয়াৰ লগে শূন্য বহিলে এতিয়া হ'ল এইটো 3290 তো 400 ইয়াক 8 বাৰ যাব 400ৰ লগত 8 পূৰণ কৰিলে হ'ব 3200 হ'ব তো আমি ইয়াত 8 বাৰ দি দিলোঁ 3200 হ'ল এতিয়া আমি এইটো বিয়োগ কৰি দিম 0 9ৰ পৰা 0 গ'লে 9 90 হ'ব তো আমি 90 পাই গ'লোঁ এতিয়া 400 যেহেতু 90 হৰণ নাযায় গতিকে দশমিক দি দশমিকৰ বাবে ইয়াত আমি এটা শূন্য বহাই দিম 900 হৈ যাব তো ইয়াত আমি 900 পাই গ'লোঁ এতিয়া 400 900ক দুবাৰ যাব 400ৰ লগত 2 পূৰণ কৰিলে আমি 800 পাম তো আমি ইয়াত 800 বহাই দিলোঁ এতিয়া 900ৰ পৰা 800টো বিয়োগ কৰিলে আমি 100 পাম তো ইয়াত আমি 900ৰ পৰা 800 বিয়োগ কৰি 100 পালোঁ আৰু 400 যেহেতু 100ক হৰণ নাযায় গতিকে দশমিকৰ কাৰণে ইয়াত এটা শূন্য বহাই দিম এইটো 1000 হৈ যাব তো দশমিকৰ কাৰণে শূন্য বহিটো 1000 হ'ল এতিয়া 400 1000ক দুবাৰ যাব 800 হ'ব তো আমি দুবাৰ দি দিলোঁ 800 হ'ল এতিয়া 1000ৰ পৰা 800টো বিয়োগ কৰি দিব লাগিব আমি কিমান পাম 200 পাম তো আমি 200 পালোঁ এতিয়া 400 যেহেতু 200 হৰণ নাযায় গতিকে দশমিকৰ কাৰণে পুনৰ এটা ইয়াত শূন্য বহিব 2000 হৈ যাব তো ইয়াত আমি 2000 পালোঁ এতিয়া 400 2000ক কেইবাৰ যাব 5 বাৰ যাব তো 400 2000ক 5 বাৰ গ'ল ইয়াত 2000 হৈ গ'ল আৰু 2000ৰ পৰা 2000 বিয়োগ কৰিলে আমি ভাগশেষ বা বাকী কিমান পালোঁ 0 দেখা পালা তোমালোকে যেহেতু 0 পালোঁ গতিকে আৰু দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্ত তো শেষত আমি লিখি দিলোঁ 329/400 কিমান পাইছিলোঁ এখিনি বহাই দিলোঁ আগত এটা শূন্য বহাই দিছোঁ তো 0.8225 আৰু আমি শেষত লিখি দিব লাগিব যে দশমিক বিস্তৃতি পৰিসমাপ্ত এইটো আছিল কুৱেশ্যন নম্বৰ 1ৰ প্ৰশ্নসমূহৰ সমাধান নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে তোমালোকে জানা যে 1/7 = 0.142857 বাৰ অৰ্থাৎ এইকেইটা সংখ্যা ৰিপিট হৈ থাকিব
এটা আমাক দিছে যে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ আমাক এটা ইংগিত দিছে 1/7 মান উলিয়াওঁতে পোৱা ভাগশেষবোৰ লক্ষ্য কৰা তো ইয়াত আমাক এটা হিংস দি দিছে তো ইয়াৰ সহায়ত আমি এইকেইটাৰ মান হৰণ নকৰাকৈ দশমিক বিস্তৃতি কি হ'ব আমি ক'ব লাগিব ইয়াত আমাক এটা হিংস দি দিছে তো ইয়াৰ সহায়ত আমি এই গোটেইকেইটাৰ মান হৰণ নকৰাকৈ অৰ্থাৎ দীঘলীয়া হৰণ নকৰাকৈ এই ক্ষেত্ৰত দশমিক বিস্তৃতি কি হ'ব আমি ইয়াত আমাৰ পৰা বিচাৰিছে তো ইয়াত আমি প্ৰথমতে পাতি লৈছোঁ 1/7 যিটো আমাক প্ৰশ্ন দি দিছে এবাৰ 2/7 মান উলিয়াম কিন্তু আমাক প্ৰশ্নটোত যি দিছে যে আমি হৰণ নকৰাকৈ ইয়াৰ দশমিক বিস্তৃতি ক'ব লাগিব কিন্তু প্ৰথমতে আমি কেৱল হাতেৰে 2 হৰণ কৰি প্ৰথম মানটো লিখি ল'ম তো ইয়াত হাতেৰে যদি 2 হৰণ কৰোঁ দশমিক দি দিম দশমিকৰ কাৰণে ইয়াত 20 হ'ব যেটো হাতেৰে 2 হৰণ নাযায় তে হাতেৰে 20ক কেবাৰ যাব দুবাৰ যাব 7 2 14 14 বহাই দিলোঁ আৰু 20ৰ পৰা 14 বিয়োগ কৰিলে কিমান পালোঁ 6 এতিয়া আমি বাকীখিনি কৰিব নালাগে তো প্ৰথম মানটো কি পালোঁ ইয়াত তোমালোকে দেখা পাইছা 2 এইটো উলিয়াই ল'লে হ'ল তো ইয়াত যদি আমি চাওঁ প্ৰথমতে কি আছে 2 ইয়াৰ পৰা লিখি যাব লাগিব 2 8 5 7 আকৌ ঘূৰি আহিব 1 4 তোমালোকে ইয়াত ভালকৈ মন কৰিবা আমি ক'ৰ পৰা যেহেতু প্ৰথম মানটো 2 পাইছিলোঁ গতিকে 2 ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 2 8 5 7 আমি সোঁফাললৈ গৈ আছোঁ আৰু শেষত আকৌ ঘূৰি আহিছোঁ প্ৰথমৰ পৰা ষ্টাৰ্ট হৈছে 1 4 এইখিনি আমি লিখি দিলে হ'ল আৰু যেহেতু এইখিনি পুনৰাবৃত্ত হ'ব ৰিপিট হ'ব গতিকে ইয়াৰ ওপৰত এডাল বাৰ দি দিব লাগিব তো এইটো হৈছে 2/7 দশমিক বিস্তৃতি এবাৰ আমি 3/7 দশমিক বিস্তৃতি লিখিম তো ইয়াতো অনুৰূপ ধৰণে 7 3 হৰণ কৰি ফাৰ্ষ্ট মানটো উলিয়াই ল'ম তো 7 যেটো 3 হৰণ নাযায় গতিকে দশমিকটো ভৰাই লৈ 30 হৈ গ'ল এতিয়া হাতেৰে 30ক 4 বাৰ যাব 7 4 গুণ 28 হ'ল 2 পালোঁ এতিয়া হাতেৰে 30ক হৰণ কৰোঁতে ভাগফলৰ প্ৰথম মানটো কি পালোঁ 4 পালোঁ তো ইয়াত আমি 4ৰ পৰা ষ্টাৰ্ট কৰি যাম তো ইয়াত আমি ক'ৰ পৰা লিখিছোঁ যেহেতু 4 পাইছিলোঁ ভাগফলৰ প্ৰথম মানটো তো 4ৰ পৰা 4 2 8 5 7 1 হ'ব এইটো 4 2 8 5 7 1 আৰু ইয়াত যেটো ৰিপিট হ'ব ইয়াৰ ওপৰত এডাল বাৰ দিব লাগিব তো ইয়াত আমি বাৰটো দি দিলোঁ নেক্সট আমি 4/7 মান উলিয়াম তো ইয়াতো আমি 7 4ক হৰণ কৰি দিম দশমিক দি দিম যেটো হাতেৰে 4ক হৰণ নাযায় দশমিকৰ কাৰণে এইটো শূন্যতা বহিব 40 এতিয়া হাতে 40ক কেবাৰ যাব 5 বাৰ যাব 7 5 গুণ 35 তো হাতেৰে 40ক 5 বাৰ গ'ল 7 5 গুণ 35 ভাগফল পালোঁ 5 ভাগশেষ পালোঁ 5 এতিয়া ভাগফলৰ প্ৰথম মানটো কিমান পালোঁ 5 পালোঁ তো ইয়াত আমি ক'ৰ পৰা লিখিম এই 5ৰ পৰা লিখি যাম তো তোমালোকে ইয়াত মন কৰিবা প্ৰথমতে আমি 5 পাইছিলোঁ যেটো 5টো লিখি ল'লোঁ 5 7 আকৌ আমি এফালৰ পৰা লিখিম 1 4 2 8 5 7 1 4 2 8 আৰু এইটো যেটো ৰিপিট হ'ব ইয়াৰ ওপৰত এডাল বাৰ দি দিব লাগিব একেবাৰে সহজ তোমালোকে নিশ্চয় বুজি পাইছা এবাৰ আমি 5/7 মান উলিয়াম তো ইয়াত আমি 5/7 দশমিক বিস্তৃতি হৰণ নকৰাকৈ নিৰ্ণয় কৰিম তো ইয়াতো দশমিক দি দিলোঁ দশমিক দিয়াৰ কাৰণে শূন্য হ'ল 50 হ'ল এটা 7 7 গুণ 49 50ৰ পৰা 49 গ'লে কিমান থাকিলে 1 এতিয়া যিয়ে নহওক ভাগফলৰ প্ৰথম মানটো কি পালোঁ আমি 7 এতিয়া 1/7 ক্ষেত্ৰত আমি লক্ষ্য কৰিম তো 1/7 এই 7টো ক'ত আছে ইয়াত এইটো ফাৰ্ষ্ট লিখিব লাগিব তাৰ পৰা ইফালৰ পৰা পুনৰ 1 4 2 8 5 লৈকে লিখি যাব লাগিব তো সেইখিনিকে আমি লিখি দিলোঁ 0. তো কোনটো আছিলে 7 তাৰপিছতে 1 4 2 8 5 1 এটা থাকি গৈছে ইয়াত আমি কি পালোঁ 0.714285 আৰু ইয়াতো এডাল আমি কি দি দিব লাগিব বাৰ দি দিব লাগিব কিছা তোমালোকে কিমান সহজতে আমি হৰণ নকৰাকৈ দশমিক বিস্তৃতি নিৰ্ণয় কৰিছোঁ লাষ্ট আমি 6/7 দশমিক বিস্তৃতি নিৰ্ণয় কৰিব লাগে তো 6/7 দশমিক বিস্তৃতি নিৰ্ণয় কৰিবৰ বাবে ইয়াৰ প্ৰথম ভাগফলৰ মানটো উলিয়াই ল'ম তো 7 6ক হৰণ নাযায় দশমিক দিলোঁ 60 হৈ গ'ল এতিয়া 7 8 গুণ 56 60ৰ পৰা 56 গ'লে 4 পালোঁ তেনিও ইয়াত যেটো ভাগফলৰ প্ৰথম মানটো কিমান পালোঁ 8 তো ইয়াত আমি 8ৰ পৰা কাউণ্ট কৰিম ইয়াত প্ৰথম 8 লিখিম এইটো 8 5 7 1 4 2 8 তো আমি বহাই দিলোঁ ইয়াত 0.857142 তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 2 প্ৰশ্নটোৰ সম্পূৰ্ণ সমাধান এনিৱে এয়া আছিল এক্সাৰচাইজ 1.3 1 আৰু 2 প্ৰশ্ন দুটাৰ সম্পূৰ্ণ সমাধান বাকি 3 তাৰপিছত আহিলে 4 5 6 7 8 9 10 অৰ্থাৎ সম্পূৰ্ণ চেপ্টাৰটোৰ সমাধান মই নেক্সট ভিডিঅ'ত আগবঢ়াম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ